নমস্কাৰ। অসমীয়া ভাষা পৰিচয় আৰু ক্ৰমবিকাশ কাকতখনৰ যিখন আপোনালোকৰ ফাৰ্ষ্ট ছেমিষ্টাৰৰ তৃতীয়খন DSC পেপাৰ এই কাকতখনৰ পৰীক্ষাৰ বাবে আচলতে আপোনালোকে প্ৰায় প্ৰতিটো অধ্যায় খৰচি মাৰি অলপ চাই যাব, বিশেষকৈ মেইন পইণ্টকেইটা চাই যাব। এই কাকতখন অলপ টান হয়, সাধাৰণতে বহুত লোকৰ এই কাকতখনত বেক অহা দেখা যায়। চাব আপোনালোকে প্ৰথম যিটো অধ্যায় আছে পৃথিৱীৰ বিভিন্ন ভাষা পৰিয়াল 1 আৰু অধ্যায় 2 পৃথিৱীৰ বিভিন্ন ভাষা পৰিয়াল 2। আচলতে এই দুইটা অধ্যায়ৰে মই কেইবাটাও গুৰুত্বপূৰ্ণ প্ৰশ্নৰ উত্তৰ বুজিব পৰাকৈ লিখি দিছোঁ। এই চেনেলত আপোনালোকে চাব পাৰিব। আপোনালোকে ভাষাৰ বৰ্গীকৰণৰ ওপৰত দিয়া আছে, এইটো আচলতে অহা দেখা যায়। ভাষাৰ বৰ্গীকৰণক সাধাৰণতে বংশানুক্ৰমিক বা ঐতিহাসিক আৰু আকৃতিমূলক বা বাক্যৰীতিগত বা ৰূপতত্ত্বগত বৰ্গীকৰণ বুলি ভাগ কৰা হৈছে, আৰু অবৰ্গীকৃতৰ ওপৰতো আচলতে ভাষা বৰ্গীকৰণ কৰা হৈছে। আপোনালোকে এইখিনি চাই যাব। আৰু পৃথিৱীৰ যি ভাষা পৰিয়াল 2 ইয়াত ইণ্ডো ইউৰোপীয়, চিন-তিব্বতীয়, ছেমিয়, হেমিয়, অষ্ট্ৰিক, দ্ৰাবিড়, উৰালাটাই এইকেইটা চাই যাব। আপোনালোকে প্ৰথম যিকেইটা অধ্যায় আছে 4টা অধ্যায়ৰ ভিতৰত কিন্তু আপোনালোকৰ 2-3টা প্ৰশ্ন আহিবই, সেইকাৰণে এইকেইটা চাই যাব। ইণ্ডো ইউৰোপীয় ভাষা পৰিয়ালৰ ওপৰত মই দিয়া আছে, এটা এছাইনমেণ্টো আছে, আৰু ইয়াৰ বাসস্থানৰ ওপৰত বৈশিষ্ট্যসমূহৰ ওপৰত দিয়া আছে, আপোনালোকে চাই যাব। যিকোনো এটা আহিব পাৰে, নামকৰণ বা আদিম বাসস্থান বা বৈশিষ্ট্য বিৱৰণৰ ওপৰত। আৰু ইণ্ডো ইউৰোপীয় ভাষা পৰিয়ালৰ বিভিন্ন শাখা প্ৰশাখাৰ ওপৰতো এটা দিয়া আছে, আপোনালোকে চাই যাব। বিশেষকৈ আপোনালোকে প্ৰথম যি 4টা অধ্যায় তাৰ ওপৰত চাব। আৰু 5 নম্বৰ অধ্যায়টো আচলতে অতি গুৰুত্বপূৰ্ণ, ভাৰতীয় আৰ্য ভাষাৰ চমু পৰিচয়। এইখিনি চাই দিয়ক। বিশেষকৈ মধ্য ভাৰতীয় আৰ্য ভাষাৰ ওপৰত প্ৰায় অহা দেখা যায়, আপোনালোকে গোটেইকেইটা চাই যাব। ভাৰতীয় আৰ্য ভাষা সাধাৰণতে প্ৰাচীন ভাৰতীয় আৰ্য ভাষা, মধ্য ভাৰতীয় আৰ্য ভাষা আৰু নব্য ভাৰতীয় আৰ্য ভাষা, এই 3 ভাগত ভাগ কৰা হৈছে। আপোনালোকে প্ৰতিটো ভাগৰ অলপ সংক্ষিপ্তকৈ চাই যাব। অধ্যায় 6ত আছে ভাৰতীয় আৰ্য ভিন্ন ভাষাৰ চমু পৰিচয়। আৰ্য ভিন্ন ভাষাসমূহৰ চমু পৰিচয়, যেনেকৈ কোনবিলাক আৰ্য ভিন্ন ভাষা, যেনে তিব্বত বৰ্মীয় ভাষা, অষ্ট্ৰিক ভাষা, দ্ৰাবিড় ভাষা, ইয়াৰ অলপ চাই যাব। তাৰপিছতে আহিলে অধ্যায় 7 অসমৰ ভাষা পৰিয়াল। ইয়াৰো মই কিছু সংখ্যক দি থোৱা আছে, আপোনালোকে চাই যাব যে অসমৰ ভাষা পৰিয়ালসমূহনো কোনবিলাক, যেনেকৈ তিব্বত বৰ্মীয় ভাষা, অষ্ট্ৰিক ভাষা আৰু টাইমূলীয় আহোম ভাষা, আৰ্য ভাষা এইবিলাক আছে। আৰু অধ্যায় 8ত আছে অসমীয়া ভাষাৰ উদ্ভৱ আৰু ক্ৰমবিকাশ, ইয়াৰো মই দি থোৱা আছে, বুজিব পৰাকৈ দি থোৱা আছে। আচলতে আপোনালোকে চাব, ইমান তলৰ গীতা আচলতে যি অসমৰ ভাষা পৰিয়াল বা ভাৰতীয় অসমীয়া ভাষাৰ উদ্ভৱ আৰু ক্ৰমবিকাশ, এইবিলাক ইমান টান নহয়, আপোনালোকে অলপ চালেই হ'ব। মই দি থোৱা আছে, বুজিব পৰাকৈ উত্তৰসমূহ দিয়া আছে, আপোনালোকে অলপ চাই যাব। উদ্ভৱকালীন অসমীয়া ভাষা, আপোনালোকে এইটো আপোনালোকৰ ফাৰ্ষ্ট পেপাৰখনত পাই আহিছে। উদ্ভৱকালীন অসমীয়া ভাষাৰ চৰ্যাপদৰ ভাষা কেনেকুৱানো, শ্ৰীকৃষ্ণৰ ভাষা কেনেকুৱা, এইটো আপোনালোকে জানিবই, তথাপি এবাৰ চাই যাব। আৰু পাৰিলে আপোনালোকে ফাৰ্ষ্ট ছেমত মই যি দি থোৱা আছিলে ফাৰ্ষ্ট কাকতখনত, সেইটো চাই যাব। পুৰণি অসমীয়া ভাষা আচলতে প্ৰাক শংকৰী যুগত কেনেকুৱা ধৰণৰ ভাষা আছিলে, আৰু শংকৰী যুগৰ ভাষা কেনেকুৱা আছিলে অসমীয়া, তাৰ ওপৰত চাই যাব, দিয়া আছে আপোনালোকে। যুগৰ অসমীয়া যি ভাষা আছে আপোনালোকে পাইছে প্ৰথমখন কাকতত, যে চৰিত সাহিত্যৰ ভাষা কেনেকুৱা আৰু বুৰঞ্জী সাহিত্যৰ ভাষা কেনেকুৱা, ব্যৱসায়িক সাহিত্যৰ ভাষা। ইয়াত অকল ভাষাৰ ওপৰত ক'ব লাগিব, যিহেতু প্ৰথমখন কাকতত আপোনালোকে চৰিত সাহিত্য কাক বোলে সেইবিলাক পঢ়িছিলে বা তাৰ বৈশিষ্ট্যবিলাক, কিন্তু ইয়াত মানে কি হৈছে আপোনালোকে চৰিত সাহিত্য ভাষা কেনেকুৱা আছিলে বা বুৰঞ্জী সাহিত্য ভাষাটো কেনেকুৱা আছিলে তাৰ ওপৰত পঢ়িব লাগিব। পঢ়ি আচলতে যদি আহে সেই বিষয়ে লিখিব লাগিব। আৰু আধুনিক যুগৰ অসমীয়া ভাষা, বৰ্তমান সময়ত যি আচলতে ভাষা চলিছে অৰুণোদয় যুগৰ পৰা বৰ্তমান সময়লৈকে, সেয়ে আধুনিক অসমীয়া ভাষা দিয়া আছে, আপোনালোকে অলপ চাই যাব। অসমীয়া ভাষাৰ শব্দ ভাণ্ডাৰ আৰু আৰ্য ভিন্ন উপাদান। অসমীয়া ভাষাৰনো শব্দ ভাণ্ডাৰ বৃদ্ধিত আৰ্য ভিন্ন উপাদানসমূহে কেনেধৰণে কাৰক কৰিছে সেই বিষয়ে আচলতে আছে। আৰু অসমীয়া ভাষাৰ উপভাষা, ইয়াৰ কিন্তু আহিব পাৰে এটা, আপোনালোকে অসমীয়া ভাষাৰ উপভাষাৰ ওপৰত এটা অহাৰ সম্ভাৱনা আছে, আপোনালোকে চাব যাব যে উপভাষাৰ অধ্যয়নৰ প্ৰয়োজনীয়তা কি, অসমীয়া ভাষাৰ উপভাষাসমূহ কি কি। আপোনালোকে জানে যে উজনিসমূহ উপভাষা, মধ্যসমূহ উপভাষা, নামনিসমূহ উপভাষা মই দিয়া আছে। কামৰূপী উপভাষা, গোৱালপৰীয়া উপভাষা, মই এই বিষয়ে এটা এই চেনেলত দিয়া আছে, আপোনালোকে
চাই যাব। প্ৰায় প্ৰতিটো অধ্যায় আচলতে মই গুৰুত্বপূৰ্ণ বুলি ভাবা আপোনালোকে সহজে বুজিব পৰাকৈ দি থোৱা আছে। আপোনালোকে চাব পাৰিব। যদি আপোনালোকে মোৰ চেনেলৰ ভিডিঅ'সমূহ চায় নহ'লে নিশ্চিতভাৱে কিন্তু আপোনালোকে নম্বৰ লাভ কৰিবই আৰু বুজিব পাৰিব, অৰ্থাৎ লিখিব পাৰিব আপোনালোকে। এই ভিডিঅ'সমূহ যথেষ্ট সৰলকৈ লিখা আছে, কিতাপত অলপ কঠিনকৈ লিখা আছে, কিন্তু মই ভিডিঅ'সমূহ লিখোঁতে আচলতে অন্য গ্ৰন্থৰ আলমতো বুজিব পৰাকৈ সহজ ভাষাত লিখিছোঁ। আপোনালোকে যদি ভিডিঅ'সমূহ চাই তেনেহ'লে পৰীক্ষাত যিকোনো প্ৰশ্ন নাহক কিয় আপোনালোকে লিখিব পাৰিব। সকলোখিনি প্ৰশ্ন আচলতে কৰি থৈ আহিবলৈ চেষ্টা কৰিব। মেইন পইণ্টবিলাক চব চাই যাব। পৰীক্ষাৰ কাৰণে শুভেচ্ছা জনালোঁ। আজিলৈ আহোঁ, ধন্যবাদ।